Good morning, friends. নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপৰ পৰা আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু মোৰ ফেভৰেট বতৰ বৰষুণৰ বতৰ চ' অলপমান বৰষুণৰ ক্লিপ ল'লোঁ আৰু একচুৱেলি হয় মই বহুত দিন ব্লগ দিয়া নাই চ' হয়তো আপোনালোকে মোক পাহৰি গৈছে নাজানো মনত ৰাখিছেনে নাই কিন্তু য়েছ ব্লগিঙৰ পৰা বহুত দূৰ বেছি দিন দূৰত থাকিব নোৱাৰোঁ মই চ' ব্লগ কৰোঁ বুলি ভাবিছোঁ চ' যোনসকল মোৰ পুৰণি ভিউৱাৰ্ছ আপোনালোকে মোক চিনি পায় আপোনালোকে জানেই মই কোন হয় কি কৰোঁ কিন্তু যোনসকল মোৰ নতুন ভিউৱাৰ্ছ তেওঁলোকৰ কাৰণে মই নিজৰ সৰুকৈ ইন্ট্ৰডাকশ্যন এটা দি দিব বিচাৰিছোঁ চ' মোৰ নাম হয় লক্ষ্মী শইকীয়া মই থাকোঁ নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপত ইয়াতে মই চাকৰি নকৰোঁ মোৰ হাজবেণ্ডে চাকৰি কৰে আৰু মই আগতে SBIত চাকৰি কৰিছিলোঁ তাৰপিছত 2021ত মই SBI চাকৰি ৰিজাইন কৰি একচুৱেলি মোৰ এটা সপোন আছিলে নিজৰ এখন বুটিক খোলা চ' বুটিকখন খুলিলোঁ মই লাষ্ট ইয়েৰ আৰু এতিয়া বুটিকখন ৰান কৰোঁ আৰু ঘৰৰ কাম কৰোঁ আৰু মোৰ ব্লগছত সেয়াই থাকে যে ডেইলি মই কেনেকৈ ঘৰৰ কাম মেনেজ কৰি আকৌ বুটিকৰ কাম কৰোঁগৈ আৰু একচুৱেলি কি হয় আমাৰ কিছুমান আমি প্ৰফেশ্যন যিবিলাক আমাৰ ছ'চাইটিয়ে তাৰমানে বহুত কি বুলি কয় আঁকোৱালি লয় মানে কিছুমান প্ৰফেশ্যন যেনেকৈ টিচিং হওক বা পাব্লিক ছেক্টৰ জব হওক বা গভৰ্ণমেণ্ট জব হওক কিন্তু এনেকুৱাও মোৰ নিচিনাই এনেকুৱা বহুত লেডিজ আছে যোনে অকণমান আউট অফ দ্য বক্স থিংক কৰি পেলাই অলপমান বেলেগ ধৰণৰ প্ৰফেশ্যন এটা চুজ কৰিছে যোনটো তেওঁলোকৰ নিজৰ পেশ্যন হয় আৰু হয়তো এই পেশ্যন ফ'ল' কৰোঁতে বহুতখিনি অবষ্টিকলো আহিছে বা বহুতখিনি কষ্টও কৰিব লগা হৈছে কিন্তু যিহেতু পেশ্যন সেইটো কাৰণে মই নিজৰ নিচিনাকৈ মানে বাকী যিবিলাক লেডি বা বাকী যিবিলাক ছোৱালীয়ে এনেকুৱা ধৰণৰ আউট অফ দ্য বক্স প্ৰফেশ্যন চুজ কৰে নিজৰ পেশ্যনটো চুজ কৰে মই তেওঁলোকক খুব সন্মান জনাওঁ আৰু খুব এনকাৰেজ কৰোঁ চ' আজি মোৰ ভিডিঅ'টোতো মই এনেকুৱা এগৰাকী লেডিৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ যোনগৰাকী লেডিয়ে বেলেগ এটা প্ৰফেশ্যন তেওঁ নিজৰ কাৰণে বাছি লৈছে আৰু তেওঁ বহুত পেশ্যনেট হয় সেইটো বিষয় লৈ চ' মই ভাবিলোঁ মই আপোনালোকক অকণমান তেওঁৰ পৰা চিনাকি কৰাই দিওঁ তেওঁ কোনটো প্ৰফেশ্যন কৰে আপোনালোকে চাব পাৰিব আপোনালোকে জানিব পাৰিব মোৰ লাইফটো মোৰ ব্লগিং আপোনালোকে চায়ে থাকে বাট মোৰ ব্লগো মই কণ্টিনিউ কৰিম কিন্তু আহকচোন প্ৰথমতে তেওঁৰ লগত আমি চিনাকি হৈ লওঁ আৰু তেওঁৰ বিষয়ে অলপমান জানি লওঁ আৰু তেওঁ কিনো কৰে কি এনেকুৱা তেওঁ পেশ্যন আমি একবাৰ চাই লওঁ নমস্কাৰ মোৰ নাম ইন্দ্ৰাণী মই এই বাস্তু আৰু এষ্ট্ৰ এই ফিল্ডটোত আছোঁ তো আজি মই আপোনালোকক এই বস্তুটো জনাব আহিছোঁ যে বহুত মানুহে কিজানি নাজানিব পাৰে বাস্তু আৰু এষ্ট্ৰটো একচুৱেলি কি হয় আমাৰ লাইফত ইম্পৰ্টেঞ্চ কি ৰাখে তো তাৰ বিষয়ে আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি কথা পাতিব লাগিব বাস্তুৰ বিষয়ে যদি ষ্টাৰ্ট কৰোঁ বাস্তু হয় 5 এলিমেণ্টছৰ খেল কমপ্লিটলি 5 এলিমেণ্টছ যেনেকৈ আমাৰ বডিত 5 এলিমেণ্টছ থাকে এয়াৰ ৱাটাৰ ফায়াৰ আৰ্থ স্পেচ তেনেকৈ আমাৰ ঘৰতো এই বস্তুখিনি থাকে তেনেকৈ আমি ষ্টাৰ্ট কৰিব পাৰোঁ এতিয়া আমি কথা পাতোঁ জোনছখিনিৰ বিষয়ে যিখিনি হয় এয়াৰ ৱাটাৰ ফায়াৰ তেনেকৈ 5টা জোনৰ বিষয়ে প্ৰথমতে আমি কথা পাতিম ৱাটাৰ জোনত আমাৰ আহে নৰ্থ পাৰ্টখিনি নৰ্থত যিখিনি ডিৰেকশ্যনছ থাকে সেইখিনি আমাৰ ৱাটাৰ জোনছত পৰে যিখিনি এয়াৰ হয় এয়াৰখিনি আমি ইষ্টৰ লগত কানেক্ট কৰিব পাৰোঁ ইষ্ট ডিৰেকশ্যনত যিখিনি আহে সেইখিনি এয়াৰ ডিৰেকশ্যনছ হয় আৰু যিখিনি ফায়াৰ হয় সেইখিনি চাউথৰ পৰা আহে আৰু যিখিনি আপোনাৰ আৰ্থ এলিমেণ্ট হয় সেইখিনি চাউথৰ আৰু ৱেষ্টৰ মাজত পৰে আৰু যিখিনি আমাৰ ইথাৰ বুলি কওঁ বা স্পেচ কওঁ সেইখিনি কমপ্লিটলি ৱেষ্ট জোনত আহে আৰু 2-3টা জোন আমাৰ নৰ্থ আৰু ৱেষ্টৰ মাজত আহে এতিয়া আমি কথা পাতোঁ প্ৰব্লেমছখিনিৰ বিষয়ে এতিয়া প্ৰব্লেমছ হয় যেতিয়া আমি ধৰক ৱাটাৰ এলিমেণ্টত যিখিনি নৰ্থ ডাইৰেকশ্যনৰ পাৱাৰ থাকে সেইখিনিত ধৰক যদি ফায়াৰ এলিমেণ্ট আহি যায় ফৰ এক্সাম্পল যদি মানুহৰ অপৰচুনিটিত ইছ্যু হয় বা তেওঁলোকে নিজৰ গ্ৰ'থ কৰিব পৰা নাই বিজনেছ হওক জব হওক তেতিয়া আমি চেক কৰিব পাৰোঁ নৰ্থ ডিৰেকশ্যনত কিজানি তাত ফায়াৰ এলিমেণ্ট আছে প্ৰেজেঞ্চ অফ ফায়াৰ এলিমেণ্ট ইন এ ফৰ্ম অফ ধৰক আপুনি গেছ থাকিব পাৰে বা এনি ৰেড কালাৰ ফেমিলি অবজেক্ট থাকিব পাৰে ঠিক তেনেকৈ তেতিয়া আমাৰ প্ৰব্লেম এৰাইজ হয় আপোনাৰ অপৰচুনিটিত
বা বিজনেছ ৰিলেটেড ইছ্যু তো আমি তেতিয়া সেইখিনি ৰেক্টিফাই কৰিব পাৰোঁ তেতিয়া আমাৰ দৰকাৰ হয় এষ্ট্ৰ' বাস্তু কনচালটেণ্ট বা ধৰক আমি এই ফিল্ডত যিহেতু কাম কৰি আছোঁ তাত আমাৰ সৰু সৰু ৰেমেডিয়ে এইখিনি আপোনাক সলিউশ্যন প্ৰভাইড কৰিব পাৰে ঠিক তেনেকৈ যদি আমাৰ এয়াৰ জোনত যদি আমাৰ ধৰক এনেকৈ অপজিট এলিমেণ্টৰ বস্তু আহে ধৰক ফায়াৰ হওক বা ধৰক আৰ্থ এলিমেণ্টৰ বস্তু আহক বা স্পেচ এলিমেণ্টৰ বস্তু হওক তেতিয়াও আমি সৰু সৰু ৰেমেডিৰে আমি সেইখিনি সলভ কৰিব পাৰোঁ আৰু তাৰ লগত যদি আমি এষ্ট্ৰলজি ৰিলেট কৰোঁ তেতিয়াহ'লে আমি চাব পাৰোঁ যে নৰ্থৰ যিটো পাৱাৰ থাকে তাত আমি কিছুমান সৰু সৰু বস্তু যেনেকৈ ধৰক আমি কুবেৰ দেৱতা এষ্টাব্লিছ কৰিব পাৰোঁ বা ধৰক এনেকৈ আমি চাৰ্টত কাম কৰি আমি গম পাওঁ যে তেখেতক কোনখিনি ৰেমেডিৰ দৰকাৰ হয় আজিকালি আমি কমনলি শুনিব পাওঁ যে চাইল্ড বাৰ্থ ইছ্যুজ বহুত দেখা যায় তো চাইল্ড বাৰ্থ ইছ্যুজ যদি আমি এষ্ট্ৰলজিকেলি কানেক্ট কৰোঁ তেতিয়াহ'লে পাৰ্চনৰ যিটো কুণ্ডলি থাকে তাত আমি 5th হাউচটো মেইনলি ফ'কাছ কৰিব লাগে যদি 5th হাউচত আকৌ সেইটো বাস্তুৰে কানেক্ট কৰোঁ যদি তাত কোনো এণ্টি এলিমেণ্ট থাকে বা ধৰক যেনেকৈ সেই জোনটো যদি ফায়াৰেৰে গভৰ্ণ হৈছে তাত যদি আমি ৱাটাৰ এলিমেণ্ট দেখা পাওঁ তেতিয়াও কিন্তু প্ৰজেনিক প্ৰব্লেম ক্ৰিয়েট কৰা দেখা যায় তো নেক্সট আমি আৰু এটা প্ৰব্লেমৰ কথা পাতোঁ সেইটো হ'ল আমাৰ ধৰক ৰিলেশ্যনশ্বিপ ইছ্যুজৰ কাৰণে আমি এটা জোন বহুত ইম্পৰ্টেঞ্চ দিব লাগে সেইটো হ'ল চাউথ ৱেষ্ট জোন যদি চাউথ ৱেষ্ট জোনত আমি ফায়াৰ দেখা পাওঁ বা যিকোনো ৱাটাৰ দেখা পাওঁ বা ধৰক আমি ফাউণ্টেইন কেতিয়াবা মানুহৰ ঘৰত দেখা পাওঁ যদি সেইখিনি বস্তু তাত প্ৰেজেণ্ট থাকে বা ধৰক আৰু বেলেগ যিকোনো বস্তুও হ'ব পাৰে সেইখিনি যদি প্ৰেজেণ্ট থাকে তেতিয়াহ'লে কিন্তু আমাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম দেখা যায় তো তাৰ কাৰণে আমি চেক কৰিব লাগিব যে ঘৰত চাউথ ৱেষ্টত কিজানি কিবা ডিফেক্ট আছে বা ধৰক কিবা চাৰ্ট যদি কুণ্ডলি বা চাৰ্ট হিচাপে আমি চাওঁ তাত কিজানি কিবা প্ৰব্লেম আছে তো সেইখিনি চাই আমি তাক ৰেক্টিফাই কৰিব পাৰোঁ এতিয়া মই ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ এই বিষয়টোৰ বিষয়ে ইণ্টাৰেষ্ট লাগিলে বা আপোনালোকে আৰু ডেপথত জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া থাকে মোৰ ডিটেইলছ দিয়া থাকিব আপোনালোকে বাৰ ভিডিঅ'ত চেক কৰিব থেংক ইউ এইটো হ'ল গোল্ডেন ইগল এইটো যদি আমি সাউথ ৱেষ্টত প্লেচ কৰোঁ তেতিয়াহ'লে আমাৰ যিখিনি স্কিলছ আছে সেইখিনি আমাৰ ভালকৈ ইউটিলাইজ হয় তো এইটো যদি আমি সাউথ ৱেষ্টত ৰাখিব বিচাৰোঁ তেনেহ'লে আপোনালোকে ৰাখিব পাৰে কিন্তু তাৰ আগত আপোনালোকে বাস্তুটো চেক কৰাই ল'ব লাগিব এতিয়া এইটো হ'ল বাস্তু যিটো একচুৱেল মেপ হয় ঘৰৰ এইটোত আমি ঠিক তেনেকৈ ক্ৰিয়েট কৰোঁ এতিয়া এটা ঘৰত আমি 16 জোনছত আমি ডিভাইড কৰি লওঁ মানুহে ভাবে যে অকল 4 জোনছ আছে বাট সেইটো নহয় যেতিয়া আমি ডিগ্ৰী লওঁ ঘৰৰ যেনেকৈ আমি ইয়াত ঠিক তেনেকৈ ইয়াত ডিগ্ৰী ওলাইছোঁ 340 ডিগ্ৰী নৰ্থ তো সেই বস্তুটো আমি ইয়াৰ সহায়ত ক্ৰিয়েট কৰোঁ তাৰপিছত আমি গম পাওঁ যে এই জোনটোৰ কিমান পাৱাৰ আছে সেইটো আমি চেক কৰোঁ এয়া বাৰ চাৰ্টত আমি গম পাম যে ৱেষ্টৰ পাৱাৰটো ইয়াত বেছি আছে যিহেতু ইয়াত বেছি দেখুৱাইছে ঠিক তেনেকৈ আমি য'ত কম আছে তাত আমি ৰেমেডি কৰিব লাগিব ইয়াকে কয় বাস্তু কাৰেকশ্যন বা ৰেক্টিফিকেশ্যন চ' তেখেত আছিলে ইন্দ্ৰাণী তেওঁ একচুৱেলি টাউনশ্বিপতে থাকে আৰু তেখেতে বাস্তু আৰু এষ্ট্ৰ' মানে প্ৰেক্টিছ কৰে আৰু কিবা আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে কিবা সমস্যা থাকে আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰে তেখেতে ধুনীয়াকৈ আপোনালোকৰ প্ৰব্লেমছবোৰ চাই দিব চলিউশ্যনছ দিব আৰু তেখেতৰ কণ্টেক্ট নম্বৰটো মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম আপোনালোকে চাই ল'ব বাকী য়েছ ব্লগ কণ্টিনিউ কৰিছোঁ ষ্টাৰ্টিঙৰ পৰা আপোনালোকে দেখি আছে মই কিটচেনতে লাগি আছোঁ একচুৱেলি মোৰ ৰুটিনেই এইটো মই ৰাতিপুৱা উঠাৰ পাছতে মানে কিটচেনতে থাকোঁ প্ৰায়ভাগ কাৰণ মই একেবাৰে ব্ৰেকফাষ্ট আৰু লাঞ্চ একেলগে বনাওঁ কাৰণ মোৰ হাজবেণ্ডক টিফিন দিব লাগে আৰু প্লাছ মই মোৰ বুটিকখন তাতেও যাব লাগে তাতে অৱশ্যে মোৰ এগৰাকী ছোৱালী আছে তাই আহি পেলাই বুটিকখন খোলে চাফা কৰে আৰু কামো কৰে কিন্তু হ'লেও মই যাওঁৱেই দিনত কিন্তু ঘৰৰ কাম যোনখিনি থাকে মানে খানা বনোৱা টিফিন ভৰোৱা ইহঁতৰ কাৰণে খানা বনাই থৈ যোৱা এইখিনি কাম মই গোটেইখিনি কৰি থৈ যাওঁ আৰু প্লাছ আজিৰ দিনটোত মোৰ যোনগৰাকী পাৰ্ট টাইমৰ হয় তাইও অহা নাই তাই আনকালে আহিলে কাপোৰ কানি মেলি দিয়ে আৰু কাপোৰ আজি ভিতৰতে মেলিব লগা হৈছে কাৰণ আপোনালোকে দেখিছে ধাৰাসাৰ বৰষুণ বাহিৰত আৰু আমি বিহুত ঘৰলৈ গৈছিলোঁ চ' আহি কাপোৰো বহুত ওলাইছে চ' মই বোলো তেনেকৈ ধুই দিওঁ তাৰপিছতে চব কাম শেষ কৰি পেলাই গা চা ধুইছোঁ আৰু মোৰ পুৰণি ভিউৱাৰ্ছখিনিয়ে জানে যে মই এইবিলাকৰ লগতে মানে কথাকো শিকি আছোঁ মোৰ ডান্সটো এটা বহুত মানে পেশ্যন আছিলে সৰুৰ পৰা
কিন্তু ক্লাছিকেল ট্ৰেইনিং একো ল'ব পৰা নাছিলোঁ চ' কথকটো শিকিম বুলি আজি যোৱা 2 বছৰৰ পৰা মই কথক শিকি আছোঁ আৰু মোৰ কথকৰ পৰীক্ষা আছে প্ৰেক্টিকেল পৰীক্ষা আছে চ' তাৰো অলপমান প্ৰেক্টিচ মই কৰি থৈ যাওঁ মানে ৰাতিপুৱা ভাগতে যিমানখিনি মোৰ ইম্পৰ্টেণ্ট কাম থাকে মই কৰি থৈহে বুটিক যাওঁ কাৰণ ইভিনিং আহি মোৰ একেবাৰে সময় নহয় ইভিনিং দেৰি হৈ যায় চ' সেয়া কৰি পেলাই মই পক্ষীপাৰি ইভিনিং স্কুলো বন্ধ চ' সিহঁতক বাই চাই কৰি মই এতিয়া যাব ওলাইছোঁ বুটিকলৈ বুটিকখন একচুৱেলি মোৰ ঘৰৰ পৰা মানে 6 কিলোমিটাৰমান দূৰত হয় চ' গাড়ী লৈয়ে মই অহা যোৱা কৰোঁ তাৰপিছত বুটিকত গৈ পেলাই কি কাম থাকে দিনটোৰ কি অৰ্ডাৰ্ছ আছে কি সেইবিলাক চব মানে লাইন আপ কৰিব লাগে ছোৱালীজনীক কাম চামবিলাক দিব লাগে চ' এতিয়া মই গৈ আছোঁ বুটিকলৈ গৈ পাই মানে ৰিলেক্স নকৰোঁৱে মই ফাৰ্ষ্ট মানে কামখিনি চাই লওঁ কোনটো কাৰ অৰ্ডাৰ কেতিয়া আগত দিবলৈ আছে কেতিয়া পিছত দিবলৈ আছে প্লাছ মোৰ বুটিকখনত অকল অৰ্ডাৰেই নাথাকে মই ৰেডিমেড কিছুমান কাপোৰো ৰাখোঁ চেল কৰিবৰ কাৰণে সেইবিলাকো চেল হয় আৰু কিছুমান কাপোৰ মই নিজে বনাওঁ মোৰ নিজৰ ডিজাইন ফেব্ৰিক আনো আৰু বনাওঁ আৰু তেনেকৈ মানে লাইন আপ কৰি থওঁ আৰু একচুৱেলি মোৰ এটাই কথা ভাল যে মোৰ মানে টাচউড আৰু এতিয়ালৈকে যিমানখিনি কাপোৰ বনাইছোঁ মোৰ লগালগ মানে চেল হৈ যায় খুব বেছি দিন নালাগে চ' মানে খুব বেছি মই ষ্টক আপ কৰি ৰাখিব নালাগে বাৰু বুটিকখনতে মানে বনাই থাকোঁ চেল হৈ গৈ থাকে তেনেকৈ ভগৱানৰ কৃপাত সেইটো এটা বস্তু ভালকৈ চলি আছে চ' ছোৱালীজনী তাইক একচুৱেলি মই অকণমান ট্ৰেইনিং দি থকা নিচিনাও হৈছে খুব বেছি কাম মানে তাই আগৰ পৰা নাজানিছিলে কিছুমান বেচিক কাম জানিছিলে চ' মই তাইক মানে শিকায়ো থাকোঁ মই লগালগ তাইৰ লগত কৰিও থাকোঁ যাতে তাই অকণমান মানে পাৰফেকশ্যন আহে কাৰণ এইবিলাক বস্তু স্কিল বেছড আৰু অলপমান পাৰফেকশ্যন মানে থকাটো জৰুৰী চ' সেইকাৰণে মই লগালগ তাইৰ লগত থাকোঁৱেই আৰু দিনটো এনেকৈ কাম কৰাৰ পিছত এয়া যাবই হ'ল মই বুটিকৰ পৰা সন্ধিয়া মানে গুচি যাওঁ আৰু চ' আজি ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু আগলৈও ব্লগ এনেকৈ দি থাকিম আপোনালোকে চাই থাকিব আৰু মৰম দি থাকিব আৰু যোনসকল নতুন ভিউৱাৰ্ছ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই ফৰ নাও গাইজ